নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। ইয়াত দেখিছেনে ইমান ধুনীয়া হৈছে, একেবাৰে চফ্ট। আপোনালোকে পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাব পাৰিব। চেনি নোখোৱাজনেও খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই 2 কাপ চাউল লৈছোঁ। চাহ খোৱা কাপেৰে 2 কাপ লৈছোঁ আৰু ইয়াতে আধা কাপ মই চিৰা লৈছোঁ। 2 কাপ চাউল আৰু আধা কাপ চিৰা। এইখিনি মই ভালদৰে ধুই আধা ঘণ্টা সময় তিয়াই থৈ দিম। চিৰাখিনি ধুই থৈ দিম, পানী নিদিওঁ, আৰু চাউলখিনিত মই পানীৰে ভালদৰে ধুই কিনে তিয়াই থৈ দিম। মই চচপেন এটা গেছত দি দিছোঁ। মই আধা বাতি গুড় দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। ইয়াত মই 2-3 চামুচ জোখত পানী দি দিম, পানী বেছি নিদিব। মই 2-3 চামুচ জোখত দি দিছোঁ। মিডিয়াম ফ্লেমত এইখিনি মই উতলাই ল'ম। গুড় উতলিব লৈছে। গুড়খিনি আপোনালোকে মিহিকৈ কাটি দিব। মই এইদৰে টুকুৰা হৈ থাকোঁতে এইদৰে দি দিলোঁ। অলপ সময় লাগিব এইদৰে দিলে। গুড়খিনি উতলাই ডাঠ কৰিব নালাগে। কেৱল আপোনালোকে পানীৰ লগত এইদৰে যেতিয়া গলি যাব তেতিয়াই এই গেছ অফ কৰি এইখিনি নমাই ল'ব। এইখিনি মোৰ হৈ গ'ল। এতিয়া নমাই ল'ম। ইপিনে মোৰ চাউলখিনিও ভালদৰে দেখিছেনে কোমলি গ'ল। এইদৰে দিলে দেখিছেনে ভাগি গুড়গুড়ীয়া হৈ যায়। আৰু চিৰাখিনিও ভালদৰে সিজি গৈছে। এইদৰে চিৰাত পানী দি থ'ব নালাগে, ধুই পানীখিনি ভালদৰে গুচাই এইদৰে থৈ দিব। মোৰ ঘৰুৱা চিৰা ৰঙা। আপোনালোকে যিকোনো চিৰাই ল'ব পাৰিব। এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। এতিয়া প্ৰথমতে চাউলখিনি দি ল'ম। পানীখিনি গুচাই যিখিনি পানী থাকি যাব। এইদৰে একেবাৰে সহজতে ধুনীয়া পিঠা এটা আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এইদৰে মই চাউলখিনি দি ল'লোঁ। এতিয়া মই ইয়াতে চিৰাখিনি দি দিম। দেখিছেনে? ইয়াত মই আধা কাপৰ বেছি দিছোঁ, 1 কাপৰ কম দৈ দি দিছোঁ। 3টা ইলাচি দি দিছোঁ। ইয়াত মই দৰকাৰ হ'লে পানী দিম, প্ৰথমতে নিদিওঁ আৰু। এতিয়া মই মিক্সিত এইখিনি গুড়ি কৰি ল'ম। এইখিনি মই মিক্সিত এইদৰে গুড়ি কৰি ল'লোঁ। দেখিছেনে? এইটো জোখত হৈ যাব। ইয়াত মই 1 কাপ পানী দি দিছোঁ। পানীখিনি একেবাৰে দিয়া নাই, পানী কাপ কমকৈ দি আপোনালোকে ৰৈ পানীটোও দিব আৰু মিক্সিটো এইদৰে গুড়ি কৰি ল'ব। তেতিয়া একেবাৰে মিহি হৈ যাব। একেবাৰে যদি পানীটো দিয়ে চাউলখিনি মিহি নহ'ব। মই গোটেইখিনি ভালদৰে উলিয়াই ল'লোঁ। দেখিছেনে? ইয়াত সামান্য পৰিমাণৰ নিমখ দি লৈছোঁ। 5-6 চামুচ নাৰিকলৰ গুড়ি দি দিছোঁ। শুকান কেঁচা যিকোনো দিব পাৰে। দুচামুচ ঘি দি দিম। ঘি নাথাকিলে ৰিফাইন দি দিব, কিন্তু ঘি দিলে পিঠাটো খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এতিয়া ইয়াতে উতলাই থৈ দিয়া গুড়খিনি দি দিছোঁ। সেইকাৰণে মই প্ৰথমতে আপোনালোকক কৈছোঁ গুড়টো বেছি নিদিব। এইদৰে পানীটো বেছি নিদিব। জোখত পানীটো এইদৰে 2-3 চামুচ দি উতলাই ল'ব। এইদৰে মই গোটেইখিনি ভালদৰে মিলাই লওঁ। ইয়াত মই ভালদৰে গুড়খিনি মিলাই ল'লোঁ। সেইটো জোখত হৈ যায়। এতিয়া মই ইয়াতে 1 চামুচ ইনো দি দিম। আপোনালোকে ইনো থাকিলে ইনো দিব, নাথাকিলে আপোনালোকে বেকিং চ'ডা আধা চামুচ দিব, বেকিং পাউডাৰ 1 চামুচ দিব। মই 1 চামুচ ইনো দি দিছোঁ। এটা দিলে হৈ যাব। ভালদৰে মিলাই লওঁ।
গোটেইখিনি মই ভালদৰে এয়া মিলাই ল'লোঁ। পিঠাটো বনাম মই ইয়াকে টিন এটা লৈছোঁ। থাকিলে আপোনালোকে যিকোনো ষ্টিলৰ পাত্ৰ এটা লৈ ল'লেও হ'ব, নাথাকিলে এনেকুৱা পাত্ৰ এটা লৈ ল'ব। এতিয়া ইয়াতে গোটেই পিঠাৰ মিশ্ৰণখিনি এইদৰে মই দি লৈছোঁ। খুব সোৱাদ লগা হয়, আপোনালোকে বনাব। গুড় নাখালে আপোনালোকে চেনিৰেও বনাব পাৰিব, কিন্তু মই গুড়েৰে বনাইছোঁ, সকলোৱে খাব পৰাকৈ। এইদৰে মই গোটেইখিনি দি লৈছোঁ। এয়া মই চচপেন এটাত পানী এগিলাচ এইদৰে উতলাই লৈছোঁ। আপোনালোকে আগতে অলপ পানীখিনি এইদৰে উতলাই ল'ব। এতিয়া মই ইয়াতে পিঠাৰ পাত্ৰটো এইদৰে দি দিছোঁ। ল' ফ্লেমত মই 15ৰ পৰা 20 মিনিট সময় এইদৰে থৈ দিম। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই পিঠাটো চাই ল'ম। এয়া দেখিছেনে পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে। এইটো মই নমাই ল'ম। এইদৰে ফাটি গ'লে জানিব পিঠাটো ভালদৰে সিজিছে বুলি। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মই উলিয়াই দেখাম। অলপ ঠাণ্ডা হৈছে। এতিয়া চুৰিখনেৰে ছাইডটো অলপ এইদৰে লৈ লৈছোঁ। একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব। এইদৰে এতিয়া দেখিছেনে কিমান ধুনীয়াকৈ এইদৰে খাই আহে। খুব টেষ্টি পিঠা, আপোনালোকে একেবাৰে সহজতে ঘৰতে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এতিয়া মই এইদৰে পিচ পিচকৈ কাটি লওঁ। সহজতে আপোনালোকে এই পিঠাটো বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। একেবাৰে মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। কোমল হৈছে। এয়া মই পিঠা পিচ পিচকৈ কাটি এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এটা মই আপোনালোকক ভাঙি দেখাইছোঁ। এয়া একেবাৰে পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাই খাব পাৰিব। বহুত বেছি সোৱাদ লগা। এইদৰে আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।